গুড মর্নিং এভরিওয়ান আপোনালোকে নিশ্চয় গম পাইছে আসাম ৰাইফলছত ওলাইছে বহু কেইটা পোষ্ট এই পোষ্ট কেইটাত কোনে কোনে এপ্লাই কৰিব পাৰিব হাইট কিমান লাগিব চেজ কিমান লাগিব আজিৰ এই ভিডিওত সকলোবোৰ ডিটেইলছ আপোনালোকক জনাই দিম আপোনালোকে ভিডিও শেষলৈ চাওক আৰু যদি ভিডিও এতিয়ালৈকে চাইছে তেনে লাইক কৰিব নাপাহৰিব আজিৰ এই ভিডিও লাইক কৰি আমি কিছু 7 কথা জলদি কৰি দিয়ক মই জানো আপোনালোকে কৰি দিব প্ৰথম কথাটো হল পোষ্ট আছে 116টা এই 116টা পোষ্টত কোনে কোনে এপ্লাই কৰিব পাৰিব অসমৰ লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব অৰ্থাৎ লৰাৰ বাবে পোষ্ট আছে ছোৱালীৰ বাবে পোষ্ট আছে এতিয়া লৰাৰ বাবে কিমান হাইট লাগিব কিমান চেষ্ট লাগিব আৰু ছোৱালীৰ বাবে কিমান চেষ্ট লাগিব কিমান হাইট লাগিব সকলোবোৰ ডিটেইলছ আপোনালোকক জনাই দিম হাইট লাগিব অল ক্যাটাগৰীৰ বাবে এসসি ওবিসি জেনাৰেল তেনেহলে পুৰুষ হলে 170 সেন্টিমিটার লাগিব আপোনালোকে ভালকে শুনি লব যদি আপোনাৰ হাইট 170 সেন্টিমিটার আছে তেনেহলে এপ্লাই কৰিব পাৰিব এপ্লাই তো এনো কৰিব পাৰিব কিন্তু হাইট তো আপোনালোকৰ নিমিলিব পাৰে সো আগতে জনাই দিছো যদি আপোনালোক মহিলা তেনেহলে লাগিব 157 সেন্টিমিটার অল ক্যাটাগৰীৰ বাবে কৈছো এতিয়া লাগিব চেষ্ট চেষ্ট যদি অল ক্যাটাগৰী চাও এসসি ওবিসি জেনাৰেল তেনেহলে 80 লাগিব নরমাল আৰু যদি আমি ফুলাব লাগে 5 ফুলাব লাগিব অৰ্থাৎ 85 লাগিব এক্সপেন্ড যদি ছোৱালী হয় তেনেহলে কোনো ধৰণৰ চেজ মাপ কৰা নহয় এতিয়া কথাটো হল এসটিৰ বাবে কিমান লাগিব যদি অসমৰ পৰা আপোনালোকে বাক কৰে এসটি হয় তেনেহলে আপোনালোক যদি পুৰুষ আপোনালোকৰ চেজ লাগিব 76 আৰু নরমাল 76 আপোনালোকে 5 ফুলাব লাগিব অৰ্থাৎ 81 হ'ব লাগিব আৰু যদি আপোনালোকৰ হাইট চাই তেনেহলে পুৰুষ হলে 157 সেন্টিমিটার লাগিব মহিলা হলে 147.5 সেন্টিমিটার লাগিব এইখিনি হল হাইট আৰু চেষ্ট আপোনালোকে যদি লাইক কৰা নাই তেন লাইক কৰিব নাপাহৰিব বহুখিনি কথা কলো হাইট কিমান চেজ কিমান কোনে কোনে এপ্লাই কৰিব পাৰিব সকলোবোৰ ডিটেইলছ কৈ দিলো তাৰ লগতে আপোনালোকক আৰু এটা কথা দিও লিংক এটা দি আছে এপ এটাৰ সেই এপটো ডাউনলোড কৰিলে আপোনালোকে 25 रुपीस পাব লগতে কোড এটা দি আছে সেই কোডটো ইউজ কৰিলে 25 টকা পাব টোটাল আপোনালোকে 50 টকা লাভ কৰিব যদি আপোনাৰ ইচ্ছা তেনেহলে আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি লব সো আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই তোমানি জয় আই অসম।